বৃষ্টি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰম'ৰ প্ৰথম ভাগত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ত দেখিবলৈ পাইছোঁ জৰ্ণাই কৈ আছিল যিমান টকা লৈ নোযোৱা কিয় তাত গৈ কাম কৰিবই লাগিব, তোমাক মই 20 লাখ টকা দিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ কথাখিনি শুনি চিমিয়ে আচৰিত হৈ চাই আছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিৰিণাই লুনাৰ আগত কৈ আছিল কাইলৈ ভণ্টিৰ নামত গোটেই প্ৰপাৰ্টি কৰি দিয়াৰ পিছত তাই জীউক এৰি দিব, জীউ বাৰু ঘূৰি আহিব। কিন্তু প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ জীউ চিঞৰি আছিল মোক লৈ যোৱা ইয়াৰ পৰা, মই বহুত কষ্টত আছোঁ, এনেকৈ কৈ জীউৱে কান্দিব ধৰিছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া বৃষ্টি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ৰ এটা লাইক কৰি দিব।